আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ মুঠ পাহাৰীয়া জিলা কেইখন? উত্তৰ 3খন। এই 3খন পাহাৰীয়া জিলা হৈছে কাৰ্বি আংলং জিলা, পশ্চিম কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলা। দেৱভূমি বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ ৰাজধানী হ'ল দেৰাডুন। গ্ৰহ নক্ষত্ৰৰ বিষয়ে কৰা অধ্যয়নক কি বোলে? উত্তৰ জ্যোতিৰ্বিজ্ঞান। স্বাস্থ্য বিভাগৰ লগত জড়িত আশা কৰ্মীৰ এই আশা শব্দটোৰ অৰ্থ কি? উত্তৰ আশাৰ ফুল ফৰ্ম হ'ল এক্ৰেডিটেড ছ'চিয়েল হেল্থ এক্টিভিষ্ট। মাখন্দি শব্দটো কোনবিধ জন্তুক বুজাবলৈ ব্যৱহাৰ কৰা হয়? উত্তৰ মাইকী হাতী। উপগ্ৰহৰ ৰজা বুলি কোনটো গ্ৰহক কোৱা হয়? উত্তৰ শনি গ্ৰহ। আমাৰ সৌৰজগতত থকা গ্ৰহসমূহৰ ভিতৰত শনি গ্ৰহৰ উপগ্ৰহ আটাইতকৈ বেছি, সেইকাৰণে এই গ্ৰহক উপগ্ৰহৰ ৰজা বুলি কোৱা হয়। বৰ্তমান শনি গ্ৰহৰ আৱিষ্কৃত উপগ্ৰহৰ সংখ্যা হৈছে 274টা। মাণ্ডুক্য উপনিষদ কোনখন বেদৰ লগত জড়িত? উত্তৰ অথৰ্ববেদ। পৰীক্ষাৰ লগত জড়িত নিটৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ নিটৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া ছবিখন কি আছিল? উত্তৰ এৰা বাটৰ সুৰ। এই ছবিখন মুক্তি দিয়া হৈছিলে 1956 চনত। মাও জেডং কোনখন দেশৰ এজন জনপ্ৰিয় ৰাজনৈতিক নেতা আছিল? উত্তৰ চীন দেশ। IPL ক্ৰিকেট খেলত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন আছিল? উত্তৰ মনীষ পাণ্ডে। মনীষ পাণ্ডে আছিল কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ। মনীষ পাণ্ডে এই শতক 2013 চনত অৰ্জন কৰিছিল। IPL খেল আৰম্ভ হৈছিলে 2008 চনত। IPLৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। কোনখন মহাদেশত এখনো দেশ নাই? উত্তৰ এণ্টাৰ্কটিকা মহাদেশত। ভাৰতীয় ইতিহাসত মণিকৰ্ণিকা বুলি কোনগৰাকী নাৰীক জনা যায়? উত্তৰ ৰাণী লক্ষ্মীবাই। ভাৰতৰ কোনকেইখন ৰাজ্যৰ পাকিস্তানৰ লগত সীমা আছে? উত্তৰ ভাৰতৰ 3খন ৰাজ্যৰ পাকিস্তানৰ লগত সীমা আছে। এই 3খন ৰাজ্য হৈছে পাঞ্জাৱ, ৰাজস্থান আৰু গুজৰাট। এই 3খন ৰাজ্যৰ ভিতৰত পাকিস্তানৰ লগত ৰাজস্থানৰ আটাইতকৈ দীঘলীয়া সীমা আছে। এছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? এছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 10খন। এই 10খন সদস্য ৰাষ্ট্ৰ হৈছে ব্ৰুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপিনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম। এছিয়ানৰ ফুল ফৰ্ম হৈছে এছ'চিয়েশ্যন অফ ছাউথ ইষ্ট এছিয়ান নেশ্যনছ। এছিয়ান গঠন কৰা হৈছিলে 1967 চনত। ইয়াৰ মুখ্য কাৰ্যালয় আছে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত। ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্ম থকা ষ্টেচনৰ নাম কি? উত্তৰ শ্ৰী সিদ্ধাৰুদ্ধ স্বামীজী হুব্বালি ৰেলৱে ষ্টেচন। এই ৰেলৱে ষ্টেচন কৰ্ণাটকত অৱস্থিত। ভাৰতত বৰ্তমান মুখ্য বন্দৰগাহ বা জাহাজ বন্দৰ কেইটা আছে? উত্তৰ 12টা। এই 12টা মুখ্য বন্দৰগাহ হ'ল শ্যামাপ্ৰসাদ মুখাৰ্জী পোৰ্ট। এই পোৰ্ট আছে ৱেষ্ট বেংগলত। প্ৰদীপ পোৰ্ট, এই পোৰ্ট আছে উৰিষ্যাত। বিশাখাপট্টনম পোৰ্ট, এই পোৰ্ট আছে অন্ধ্ৰপ্ৰদেশত। কামৰাজা পোৰ্ট, এই পোৰ্ট আছে তামিলনাডুত। চেন্নাই পোৰ্ট, এই পোৰ্ট আছে তামিলনাডুত। VO চিদাম্বৰমৰ পোৰ্ট, এই পোৰ্ট আছে তামিলনাডুত। কোচিন পোৰ্ট আছে কেৰেলাত। নিউ মাংগালোৰ পোৰ্ট, এই পোৰ্ট আছে কৰ্ণাটকত। মৰমুগাঁও পোৰ্ট, এই পোৰ্ট আছে গোৱাত। মুম্বাই পোৰ্ট, এই পোৰ্ট আছে মহাৰাষ্ট্ৰত। জৱাহৰলাল নেহৰু পোৰ্ট, এই পোৰ্ট আছে মহাৰাষ্ট্ৰত। আৰু দীনদয়াল পোৰ্ট, এই পোৰ্ট আছে গুজৰাটত। টিভিৰ এটা ৰাষ্ট্ৰীয় চেনেলত প্ৰচাৰিত কৰা হাস্যৰসৰ এখন ধাৰাবাহিকৰ নাম চমুকৈ TMKOC বুলি জনা যায়। এই TMKOCৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ এই TMKOCৰ সম্পূৰ্ণ অৰ্থ হৈছে তাৰক মেহতা কা উল্টা চশমা। ৱৰ্ল্ড ৰেইন ফৰেষ্ট ডে অৰ্থাৎ বিশ্ব বৰ্ষাৰণ্য দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 22 জুনত। আফ্ৰিকা মহাদেশৰ আটাইতকৈ ওখ পৰ্বতৰ নাম কি? উত্তৰ কিলিমাঞ্জাৰো পৰ্বত। এই পৰ্বত টানজানিয়াত অৱস্থিত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে।
ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিওটো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।